ব্যাপারী হুঁশিয়ার, ব্যবসা ব্যাপারী হুঁশিয়ার, ব্যবসা প্রচলন বন্ধ হব লাগিব। জিন্দাবাদ, ব্যবসা প্ৰচলন বন্ধ কৰক, বন্ধ কৰক। জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ড্ৰাগছ বিৰোধী সজাগতা সমদলেৰে ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাৰ আহ্বানত সোণাৰীত ড্ৰাগছ বিৰোধী সজাগতা সমদল। মাৰাত্মক ড্ৰাগছৰ ব্যৱসায়ী তথা সেৱনকাৰীৰ বিৰুদ্ধে আজি সোণাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতি, অসম উন্নতি সভাৰ জিলা সমিতি আৰু অসম সেনাৰ জিলা সমিতিৰ উদ্যোগত তথা সোণাৰীবাসী ৰাইজৰ সহযোগত নগৰখনৰ ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা নগৰখন সমদলেৰে এই প্ৰতিবাদ সাব্যস্ত কৰে। আজি এই সমদলত ড্ৰাগছ বিৰোধী বিভিন্ন শ্লোগানেৰে নগৰখনত তীব্ৰ প্ৰতিবাদ জনাই সমদল বাহিৰ কৰা হয়। আজি আমি ৰাজ্যজুৰি আজি সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাৰ আহ্বানত আজি ড্ৰাগছ বিৰোধী সজাগতা সমদল আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কাৰণ উঠি অহা নতুন প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে অসমৰ পৰা ড্ৰাগছ মুক্ত কৰিলে অসম ড্ৰাগছ মুক্ত হ'ব লাগিব। কাৰণ উঠি অহা নতুন প্ৰজন্মই এই ড্ৰাগছ মুক্ত হ'বই লাগিব। কাৰণ বৰ্তমান সময়ত অসমত ড্ৰাগছৰ যি অবাধ প্ৰচলন, এই অবাধ প্ৰচলনে আচলতে এই বিষয়টো আচলতে অতি ভয়াৱহ হৈ পৰিছে। বহু পৰিয়ালে আচলতে পৰিয়ালৰ জীৱনলৈ অমানিশা নামি আহিছে, দুশ্চিন্তাত পৰিবলগীয়া হৈছে। গতিকে আমি আজি পুনৰবাৰ আজি আচলতে সেইকাৰণে আমি আজি সকলোৱে আজি এটা সজাগতা সৃষ্টি কৰিব বিচাৰিছোঁ। কাৰণ মূল কথা হ'ল যে চৰকাৰে এই ক্ষেত্ৰত বিশেষকৈ ড্ৰাগছ সজাগতাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু বিশেষকৈ চৰকাৰে অবিৰতভাৱে আৰু ফলপ্ৰসূভাৱে এই ড্ৰাগছ বিৰোধী অভিযান চৰকাৰে কৰিব লাগিব। তাৰ লগে লগে যিসকল ড্ৰাগছ যোগানধাৰী, এই যোগানধাৰীসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব আৰু ড্ৰাগছ অহাৰ যি উৎস, এই উৎস বন্ধ কৰিব লাগিব। কিন্তু গতিকে আজি পুনৰবাৰ আমি এই সমদলৰ যোগেদি আমি সকলো পক্ষকে আমি এই ড্ৰাগছৰ ওপৰত আমি সজাগতা বৃদ্ধি কৰিবৰ কাৰণে আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু গতিকে আমি সকলো ৰাইজৰ আমি সহযোগিতা বিচাৰিছোঁ।